Hello everyone, welcome to X School. So we have a big announcement here. যে আমি এটা বিশেষ কাৰণত আজি তোমালোকৰ সন্মুখলৈ আহিছো। ইতিমধ্যে তোমালোকে গম পাইছা যে CBSE কি হৈছে ডেট শিট ইতিমধ্যে ওলাইছে। সো এতিয়া কি হৈছে কোনো হাতে ৰি কৰি পেলাই তোমালোকে বহি থাকিব নোৱাৰা। যদি কোনোবাই বহুত দুনিয়াকে এলেহুৱা হৈ কি কৰি আছা, বহি আছা, শুই আছা, যে ভাবিছা যে বহুত দিন আছে পৰীক্ষালৈ, তেনেহলে হেতু কাম নকৰিবা কাৰণ এতিয়া তোমাৰ প্ৰিপাৰেচন কৰিবলৈ একদম সময় আহি গৈছে। আৰু প্ৰায় কি হয় দেখা যায় যে ল'ৰা ছোৱালী বিলাকৰ কি হয় তোমালোকৰ CBSE ডেট শিট আহিছে। বহুত ল'ৰা ছোৱালীৰ মেজৰিটি অফ দ্য ষ্টুডেণ্টছ, আই এম টকিং এবাউট দ্য মেজৰিটি অফ দ্য ষ্টুডেণ্টছ, চ' বেচিকেলি দে আৰ ফেচিং ইছ্যুজ ৰিগাৰ্ডিং ডাউনলোডিং দেট পাৰ্টিকুলাৰ শিট। অলৰাইট, চ' কি হয় যে সঁচাকে ডাউনলোড কৰিব নাজানে বা কোনটো সাইটত আছে এভেইলেবল আছে সেই কথাটো নাজানে। তো এইখিনি ক্ষেত্ৰত বহুত ইছ্যু তেওঁলোকে ফেচ কৰা দেখা যায়। চ' ধ্ৰুৱ ছাৰ ইজ হিয়াৰ টু গাইড ইউ হাউ টু ডাউনলোড ইয়ৰ CBSE ডেট শিট। অ'কে, চ' ধ্ৰুৱ ছাৰ আপুনি কৈ দিয়ক যে কেনেকে ল'ৰা ছোৱালী বিলাকে আচলতে ডাউনলোড কৰিব, বা ইয়াৰ যোগেদি আমি লগতে আজি এই কথাটো ডিছকাছ কৰিম যে কিদৰে আচলতে প্ৰথমতে প্ৰিপাৰেচন কিদৰে কৰিব। ৰাইট, অলৰাইট, ঠিক আছে। এতিয়া তোমালোকৰ টাইম ওয়েষ্ট কৰিব সময় নাই আৰু দেই। তোমালোকৰ এতিয়াতো কেইটামান সময় আছে, অকল মাহত ফিউ মান্থছ। সো এতিয়া চাওঁ তোমালোকে কেনেকে ডাউনলোড কৰিবা। প্ৰথমতে গুগলত যাবা, তাত জাষ্ট CBSE বুলি সাৰ্চ কৰিবা, CBSE হ'ল। তাৰপিছত তাত যোনটো প্ৰথম ৱেবছাইট আহিব তাত যাবা। তাত গৈ যোনটো প্ৰথম আমাৰ অপশনটো আহিব মেইন ৱেবছাইট, তাত যাবা। তাত গৈ যোনটো প্ৰথম তোমালোকৰ হেৰি থাকিব, একদম ফাৰ্ষ্ট যোনটো ডকুমেণ্টটো থাকিব, ডেট শিট for class 10 and 12 for board examination. দেখিছা 2026 এটো ডাউনলোড কৰি লবা। যে ডাউনলোড কৰা আছে ওপেন কৰিবা। এইখন আছে তোমালোকৰ CBSE ডেট শিট। দেখিলা ডেট শিট আহি গল। আজি তোমালোকৰ হাতত একেবাৰে টাইম নাই, গম পাইছা, একেবাৰে টাইম নাই। তোমালোকে যদি টাইম ওয়েষ্ট কৰি আছা, ভাবিছা বহুত সময় আছে, বহুত পঢ়িব সময় আছে, একেবাৰে টাইম নাই। ষ্টাৰ্ট কৰি দিয়া আজিৰ পৰাই, যেহেতু ডেট শিট আহি গল। এতিয়া চাওঁ আহা তোমালোকৰ ডেট বিলাক কি আছে, কোনটো ডেটত কি আছে। আৰু এখন তলত কৈ থাকিবা, এখন যে তোমালোকৰ ক্লাছ 10 ৰ ডেট শিট কোন। এতিয়া চোৱা, এই ডেট শিটত তোমালোকৰ প্ৰথম দিনা দিছে 17 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ এক্সাম ক্লাছ 10 ৰ ষ্টাৰ্ট হৈ যাব। হ'ব, এতিয়া তোমালোকৰ প্ৰথম দিনাই দি দিছে তোমালোকৰ মেথছ বেসিক আৰু ষ্টেণ্ডাৰ্ড দুটা থাকিব। তোমালোকৰ 10টা 30 ৰ পৰা তোমালোকৰ পৰীক্ষা হ'ব। আৰু প্ৰথম দিনা 17 ফেব্ৰুৱাৰীত আছে তোমালোকৰ কি মেথছ আছে। নেক্সট আছে তোমালোকৰ 18 ফেব্ৰুৱাৰী হোম সায়েন্স, এটো বহুতৰে নাথাকে, কেজনমানে থাকিব তোমালোকৰ। তাৰপিছত নেক্সট 20 আছে তোমালোকৰ কিছুমান অপচনেল সাবজেক্ট আছে। নেক্সট মেইন সাবজেক্ট আছে তোমালোকৰ 21 তাৰিখে। হ'ব, মানে মাজত তোমালোকে 3 দিন পাবা প্ৰিপাৰেচনৰ কাৰণে। 3 দিন সময় আছে তোমালোকে ইংলিছৰ কাৰণে প্ৰিপাৰেচন কৰিবা। প্ৰথম দিনা মেথছ দিবা, তাৰ পৰা কি হ'ব 21 তাৰিখে তোমালোকৰ ইংলিছ থাকিব। তাৰপিছত কিছুমান ইয়াত ৰিজনাল সাবজেক্ট কিছুমান আছে তোমাৰ এফালে উৰ্দু হৈ যাওক, পাঞ্জাবী, বেংগলী, তামিল, মাৰাঠী, গুজৰাটী, মণিপুৰী, তেলেগু ইত্যাদি আছে। তাৰপিছত আছে তোমালোকৰ 24 তাৰিখে এলিমেন্টছ অফ বিজনেছ আৰু উৰ্দু কোৰ্স বি। সো নেক্সট তোমালোকৰ মেইন সাবজেক্ট আহিব 25 তাৰিখে। 25 তাৰিখে তোমালোকৰ আছে সায়েন্স। হ'ব, সায়েন্স আছে তোমালোকৰ 25 তাৰিখে। আকৌ তোমালোকৰ 26 তাৰিখে কিছুমান অপচনেল সাবজেক্ট আছে, যোনবিলাক তোমালোকে পাই যাবা ইয়াত। ডাউনলোড কৰি তোমালোকে ডাউনলোড কৰিব পাৰিবা, চাই লোৱা, ভিডিঅটো চাই লোৱা। তাৰপিছত নেক্সট তোমালোকৰ 27 তাৰিখে আছে কম্পিউটাৰ এপ্লিকেশন, IT আৰু AI। একটা তোমালোকৰ কিছুমানৰ মেইন সাবজেক্ট হয়, তোমালোকে চাবা। 27 তাৰিখে আছে তোমালোকৰ কম্পিউটাৰ এপ্লিকেশনছ, ইনফৰমেশন টেকনলজি আৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্স। নেক্সট 28 তাৰিখে আছে তোমালোকৰ কিছুমান অপচনেল সাবজেক্ট, কি আছে আৰবিক, সংস্কৃত, কমিউনিকেটিভ আৰু সংস্কৃত, ৰায়, গুৰুং, তামাং, শেৰপা ইত্যাদি। তাৰ দুইটা কি আছে আমাৰ তোমালোকৰ নেক্সট এটা ইম্পৰ্টেন্ট সাবজেক্ট, হেতু কি আছে হিন্দী। হিন্দীটো বহুত স্কোৰিং সাবজেক্ট, তোমালোকে জানাই। হিন্দী কোৰ্স এ হওক বা কোৰ্স বি হওক, তোমালোকৰ যোনকিটা কোৰ্স হলেও তোমালোকৰ দুইটা একেলগে আছে। 2 তাৰিখে 2 মাৰ্চত আছে। হ'ব, মানে 2 মাৰ্চ। নেক্সট তোমালোকৰ 3 তাৰিখে আছে তোমালোকৰ কিছুমান লেংগুৱেজ সাবজেক্ট আছে, যোনবিলাক অপচনেল থাকে মেইনলি। হ'ব, নেক্সট তোমালোকৰ 5 মাৰ্চ আছে কিছুমান আকৌ তেনেকে লেংগুৱেজ সাবজেক্ট, অপচনেল সাবজেক্ট। নেক্সট 6 তাৰিখে আছে অপচনেল আৰু আছে তোমালোকৰ পেইন্টিং। নেক্সট তোমালোকৰ মেইন 7 মাৰ্চত আছে যোনটো স্যাটাৰডে সোশ্যাল সায়েন্স, এটো আছে তোমালোকৰ এটা মেইন সাবজেক্ট। নেক্সট তোমালোকৰ 9 মাৰ্চত আহি গল কিছুমান আকৌ লেংগুৱেজ সাবজেক্ট, বহুতৰে অপচনেল। আৰু 10 তাৰিখে তোমালোকৰ আছে ফ্ৰেন্স। ইয়াৰ সৈতে তোমালোকৰ
পৰীক্ষা শেষ হৈ যাব তোমালোকৰ 10 তাৰিখে বহুতৰে তো সাগে 7 তাৰিখে শেষ হৈ যাব এইটা যিহেতু তোমালোকৰ 9 তাৰিখে আৰু 10 তাৰিখে তোমালোকৰ হেৰি আছে মেইনলি অপচনেল সাবজেক্ট হ'ব এটা তোমালোকৰ মানে টাইম ওয়েষ্ট কৰিব সময় নাই আৰু 17 তাৰিখৰ পৰা একদম পুৰা তোমালোকৰ কি তোমালোকৰ মেইন সাবজেক্ট 7 তাৰিখলৈকে আছে তাত 10 তাৰিখে তোমালোকৰ সবৰে এক্সাম খতম হৈ যাব সেই কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব ষ্টাৰ্ট কৰি দিয়া আমি আছো তোমালোকক গাইড কৰিবলৈ এক্স স্কুল আছে গাইড কৰিবলৈ তোমালোকে কিবা থাকিলে সুধিব পাৰা আমাক নেক্সট তোমালোকৰ যোনখন আমাৰ ক্লাস 12 ৰ তোমালোকৰ যোনখন বৰ্ডৰ ডেট আছে এখন মেমে কৈ দিব ঠিক আছে So 12 ৰ ডেট sheet আছে প্ৰথমতে আমি কি পাইছো যে 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব নহয় জানো স্যাৰ একেলগে ষ্টাৰ্ট হ'ব কাৰণ আৰু সেই টাইমিংটো আপোনাৰ হেৰি হ'ব টাইমিংটো সেমে আছে হয়নে তো তাৰপিছত প্ৰথম দিনাখনৰ সাবজেক্টটো কি হয় 17 ফেব্ৰুৱাৰী ইটস টিউজডে বায়োটেকনলজি আৰু যাৰ জি সাবজেক্ট আছে ঠিক আছে তাৰ পৰা লগতে ইংলিশো আছে হিন্দী আছে হয়নে আৰু এটা ইম্পৰ্টেন্ট সাবজেক্ট আছে আমি ওয়েডনেসডে পাইছো 18 ফেব্ৰুৱাৰীত ফিজিক্যাল এডুকেশন আজিকালি সিবিএসই ষ্টুডেন্টৰ কাৰণে এই বস্তুটো খুব বেছি প্ৰয়োজনীয় হয়নে এটো বস্তু থাকে আৰু ফিজিক্যাল এডুকেশনটো ভালদৰে কৰিবা বহুতে কি হয় ফিজিক্যাল এডুকেশন স্পেশালি মেজৰিটি অফ দা ষ্টুডেন্টস হিয়তে কি কৰে জানানে ইগনোৰ কৰে এই সাবজেক্টটো হয়নে ইগনোৰ কৰে আৰু নপঢ়ে ভালকে ঠিক আছে এই ফিজিক্যাল এডুকেশন হে কিবা এটা কি হয় নিউট্ৰিশনৰ কোৰ্স কৰিব লাগিব যোগা কিদৰে কৰিব এনে পঢ়িলম আগদিনা পঢ়িলম নো ইটস নট লাইক দ্যাট ওকে ইউ হ্যাভ টু প্ৰিপেয়াৰ ফিজিক্যাল এডুকেশন অলৰাইট আৰু কি হয় নোটসও আছে ধুনিয়াকৈ হয়নে নোটসবোৰ তোমালকে ভালদৰে চাবা ফিজিক্যাল এডুকেশনৰ আজিকালি বহুত ভালকে নোটস পোৱা যায় আৰু এমসিকিউজ ৰিলেটেড বেছিকে আহে হয়নে বহুত স্কোৰিং হয় ফিজিক্যাল এডুকেশন ধুনিয়াকে ইগনোৰ নকৰিবা আৰু পিছত গৈ পেলে কি হয় জানা তোমালোকৰ যেতিয়া হায়াৰ সেকশনত যাবা ফিজিক্যাল এডুকেশনটো এটা ভাল সাবজেক্ট হিচাপে তোমালোকে পাবা হায়াৰ মানে ধৰিলা মই গ্ৰেজুৱেচন ডেজৰ কথা কৈছো গ্ৰেজুৱেচনত গৈ আজিকালি একচুয়ালি ভাল কেৰিয়াৰ হিচাপত কিয় 12 ৰ ক্ষেত্ৰত আমি ক্লাস 10 ৰ ক্ষেত্ৰত ইমানকে কোৱানছিলো কাৰণ ক্লাস 10 boards is for securing good marks আৰু কিন্তু 12 ৰ ক্ষেত্ৰত এবাবে কৈছো আমি গাইড কৰিবলৈ আছো কাৰণ কি হয় 12 ৰ ক্ষেত্ৰত তোমালোকে বহুত আইডিয়া পাবা কাৰণ ইয়াৰ পিছতে তোমালোকে কি হয় এটা কেৰিয়াৰ পাথ এটা চুজ কৰিব লাগিব ৰাইট ইউ হ্যাভ টু চুজ your career as well so কিবোৰ বস্তুৱে তোমালোকক গৈ ইন ফিউচাৰ হেল্প কৰিব সেইখিনি কথা তোমালোকক গাইড কৰিবলৈ আমি আছো হয়নে দেন এগেইন 19 ফেব্ৰুৱাৰীত আসলে ইঞ্জিনিয়াৰিং গ্ৰাফিক্স এণ্ড ভাৰতনাট্যম যাৰ যি সকলে ডান্স কৰে হয়নে ডান্স আজিকালি বহুত তেনেকুৱা সাবজেক্ট আছে মিউজিকৰ লগত ৰিলেটেড সাবজেক্ট আছে সেইবোৰ আমাৰ সেবাৰ পেপাৰটো পোৱা যায় নহয় জানো স্যাৰ গতিকে এনেকুৱা বহুত বিহু ধুনীয়াকে এড হৈছে নহয় নে তো যি নহওক ভাৰতনাট্যম আছে তাৰপিছত এফালে আৰু ডান্সৰ বেসিক্যালি এই যিমানখিনি আছে ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ পিছত বাকি যিবোৰ সাবজেক্ট আছে দেখিছো হৰ্টিকালচাৰ হক কথাকলি হক মণিপুৰী ডান্স ৰিলেটেড যিবোৰ সাবজেক্ট আছে যি সকলে ধৰিলক নিজৰ প্যাশনটোকো ফলো কৰি আছে বা এট দা সেম টাইম হেতু এক্সাম বেসিছটো কৰিছে গুতে এই সাবজেক্ট এইখিনি ধুনিয়াকৈ ওভাৰ হৈ যাব বাই 19 ফেব্ৰুৱাৰী ৰাইট দেন 28 ফেব্ৰুৱাৰীত আছে এটা ইম্পৰ্টেন্ট সাবজেক্ট ফৰ দা সায়েন্স পিপল ওকে ফৰ দা সায়েন্স পিপল দ্যাট ইজ ফিজিক্স এটা ফিজিক্সৰ কথাটো ডেফিনেটলি ধ্ৰুব ছাৰে ভালকে ক'ব কি পঢ়িব লাগিব বছৰ কৈ দিয়ক ফিজিক্সত কি ফোকাস কৰিব ফিজিক্স তোমালোকে চাগে ইতিমধ্যে স্টাৰ্ট কৰিছা না তোমালোকে এটো ইম্পৰ্টেন্ট হা তোমালোকে যদি স্টাৰ্ট কৰা নাই স্টাৰ্ট কৰিবলৈ হৈ গ'ল আৰু বেছি টাইম নাই ফিজিক্সত বিশেষকৈ বহুত তোমালোকৰ নিউমেৰিকেলছ থাকে হয় না এই নিউমেৰিকেলছ বিলাক তোমালোকৰ মানে পুৰা স্কোৰিং হয় বস্তুবিলাক ভালদৰে তোমালোকে কনসেপ্ট বিলাক ভালদৰে একদম ইমুৰৰ পৰা হিমুৰলৈকে ভালদৰে কনসেপ্ট বিলাক পঢ়ি যাবা আৰু এমসিকিউৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা যোনবিলাক বস্তু তোমালোকৰ সৰু লাইন বাই লাইন সৰু কনসেপ্টৰ কিছুমান হেই থাকে তোমালোকৰ পইণ্ট কিছুমান থাকে চেপ্টাৰৰ মাজত এইবিলাক তোমালোকে কেতিয়াও পাহৰি নাযাবা চাবলৈ হ'ব নেক্সট তোমালোকৰ আছে তোমালোকৰ 21 তাৰিখে আছে 21 তাৰিখে তোমালোকৰ অপচনেল সাবজেক্ট অটোমোটিভ আৰু ফেশ্বন ষ্টাডিজ হ'ব ফেশ্বন ষ্টাডিজটো ভাল এটা তোমালোকৰ কেৰিয়াৰ হা কেৰিয়াৰটো আজিকালি মানে বহুতে কেৰিয়াৰ চুজ কৰে এটো ফেশ্বন ষ্টাডিজটো নেক্সট আছে তোমালোকৰ 23rd ফেব্ৰুৱাৰী তাত আছে তোমালোকৰ মাছ মিডিয়া ষ্টাডিজ আৰু ডিজাইন থিংকিং এণ্ড ইনোভেশন এটো বহুত হেৰি হয় তোমালোকে যদি মাছ কম লয় এটো সাবজেক্ট তোমালোকৰ ইম্পৰ্টেন্ট নেক্সট তোমালোকৰ কমাৰ্চ খিনি কাৰণে এটা ইম্পৰ্টেন্ট সাবজেক্ট একাউন্টেন্সি মোস্ট ইম্পৰ্টেন্ট আৰু তাৰ পিছত আহি গ'ল তোমালোকৰ বিউটি এণ্ড ওয়েলনেস টাইপোগ্ৰাফি এণ্ড কম্পিউটাৰ এপ্লিকেশন এটা তোমালোকৰ অপচনেল সাবজেক্ট থাকে নেক্সট তোমালোকৰ এটা ইম্পৰ্টেন্ট সাবজেক্ট আৰ্টছৰ কাৰণে আৰু তোমালোকে যদি ফিউচাৰ জিওগ্ৰাফি এটা বহুত ইম্পৰ্টেন্ট সাবজেক্ট গম পাইছা না এটা ইয়াত বহুত ভাল কেৰিয়াৰ আছে বহুত ভাল কেৰিয়াৰ মানে তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট এটো 26 তাৰিখে আছে তোমালোকৰ 26 ফেব্ৰুৱাৰী নেক্সট তোমালোকৰ কিছুমান অপচনেল সাবজেক্ট পেইন্টিং গ্ৰাফিক্স স্কাল্পচাৰ আৰু কি আছে এপ্লাইড আৰ্টস কমাৰ্শিয়েল আৰ্টস যোনবোৰ নেক্সট তোমালোকৰ 28 ফেব্ৰুৱাৰী আছে কেমিষ্ট্ৰি ঠিক আছে কেমিষ্ট্ৰি তোমালোকৰ বহুত ইম্পৰ্টেন্ট দুখন কি আছে তোমালোকৰ এখনটো অৰ্গেনিক আছে অকল এখন ইনঅৰ্গেনিক আছে এই অৰ্গেনিকৰ প্ৰতিটো ৰিঅ্যাকচন প্ৰতিটো মেকানিজম প্ৰতিটো তোমালোকৰ ফৰ্মুলা সকলো মন ৰাখিবা ভালদৰে এটা বহুত মানে বহুত স্কোৰিং সাবজেক্ট কেমিষ্ট্ৰিটো জাস্ট তোমালোকে কনসেপ্টটো জানিব লাগিব কনসেপ্টটো ক্লিয়াৰ কৰি লবা কনসেপ্ট ক্লিয়াৰ হলে কেমিষ্ট্ৰি হক বা ফিজিক্সে হক বা বায়োলজি হক তোমালোকৰ কোনো ৰখাব নোৱাৰে মানে 100/100 পাই যাবা
100 by 100 পাই যাবা মই 90 প্লাস তো সিওর ভালদৰে পঢ়িলে হেতুই নেক্সট তোমালোকৰ আছে কি কিছুমান অপচনেল সাবজেক্ট ডেন্স ৰিলেটেড আছে কিছুমান ল্যাঙ্গুৱেজ ৰিলেটেড আছে তোমালোকৰ মানে উৰ্দু আছে সংস্কৃত আছে তাত কাৰেন্টিক মিউজিক্যাল ভোকেলস মানে মিউজিক্যাল আৰু এটা আছে আকৌ কাঠক আছে উৰ্দু আছে তাত ফ্ৰন্ট অফিস অপাৰেশন এটো এটা ইম্পৰ্টেন্ট আজিকালি মানে বিশেষকৈ তোমালোকৰ সৰু এটা স্কিল এবিলাক স্কিল বেস কোৰ্স আছে তোমালোকৰ স্কিল বেস কোৰ্স বিলাক আছে ইনফ্লুয়েন্স আহি গ'ল যে জিঅ'স্টিকেল টেকনলজি ইলেক্ট্ৰিকেল টেকনলজি এবিলাক নেক্সট তোমালোকৰ যোনবিলাকে তোমালোকে ফিউচাৰতে তোমালোকে যদি ল কেৰিয়াৰ পাৰ্সু কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকৰ এটা ইম্পৰ্টেন্ট সাবজেক্ট কি আছে লিগ্যাল ষ্টাডিজ নেক্সট তোমালোকৰ সাইকোলজি এটা বহুত ভাল কেৰিয়াৰ আছে আৰ্টছৰ কাৰণে থাৰ্ড মাৰ্চত আছে তোমালোকৰ লিগ্যাল ষ্টাডিজ মাৰ্চত আছে তোমালোকৰ সাইকোলজি নেক্সট তোমালোকৰ আকৌ কিছুমান অপচনেল ল্যাঙ্গুৱেজ সাবজেক্ট আহি গ'ল আসামিজো আছে নৰ্থ ইষ্টৰ বহুত ল্যাঙ্গুৱেজ কিটা আছে আসলে মণিপুৰী আছে তোমালোকৰ ফৰেন ল্যাঙ্গুৱেজ আছে খ্ৰীষ্টিয়ান পাৰসন আৰু কিমান বিলাক আছে নেপালী লিম্বু হক লেপসা তো আছে জাপানিজো আছে তাৰপিছত তোমাৰ ভুটিয়া আছে স্পেনিছ এবিলাক আছে নিজো আছে নেক্সট তোমালোকৰ স্যাটাৰডে 7 মাৰ্চ আহি গ'ল যোগা এণ্ড ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ হ'ব এইটা তোমালোকৰ অপচনেল সাবজেক্ট আৰু যোগাটো কিন্তু বহুত ভাল সাবজেক্ট হা তোমালোকৰ স্কোৰিং সাবজেক্ট প্লাই স্কিল বেস সাবজেক্ট ন তোমালোকৰ নেক্সট তোমালোকৰ আহি গ'ল 10 মাৰ্চত আহি গ'ল তোমালোকৰ ফুড প্ৰডাকচন অফিস এণ্ড sorry এটা বহুত ইম্পৰ্টেন্ট বস্তু থাকি গৈছে হা তোমালোকৰ 9 মাৰ্চ আছে কি Mathematics and applied mathematics. Eto na paharibe. Eto gom poe tomaloke ki pohibo lage ki nopohibo lage. Okol bhalore poisa sage. Eto concept based tomalokor bhalore onko bilak korile eto guta number paba mane eto sure mane tomaloke bhal number paba. Maths bote 100 by 100 pai asale be hoy na. Thik tene roi next tomorrow 10 marks ase tomalokor optional subject kisuman. Next ako 11 marks ot tomalokor kisuman akor aro optional subject kisuman ase healthcare design ityadi. Next tomalokor 12 marks ot Thursday na kon tomalokor English ase. Thursday literature ভাল পোৱা ইংলিশ লিটারেচার ভাল পোৱা এটা ইম্পর্টেন্ট সাবজেক্ট নহয় জানো নেক্সট তোমালোকৰ 13 মাৰ্চত আছে তোমালোকৰ টুৰিজম এয়াৰ কন্ডিশনিং এণ্ড ৰেফ্ৰিজাৰেশন নেক্সট তোমালোকৰ আছে তোমালোকৰ স্যাটাৰডে 14 মাৰ্চত আছে হোম সায়েন্স নেক্সট তোমালোকৰ 16 আছে ল্যাঙ্গুৱেজ ইম্পর্টেন্ট ল্যাঙ্গুৱেজ এটা তোমালোকৰ হিন্দী আছে হিন্দী কোৰ ইলেক্টিভ দুইটা এক না হয় হ'ব নেক্সট তোমালোকৰ আছে হিন্দুস্তানী মিউজিক ভোকেল 17 মাৰ্চত 18 মাৰ্চত আছে ইকোনমিক্স এটা ইম্পর্টেন্ট সাবজেক্ট তোমালোকৰ আৰ্টছৰ কিনি কাৰণে আৰু তোমালোকৰ ফিজিক্যাল এক্টিভিটি ট্ৰেইনাৰ আছে তোমালোকৰ 19 মাৰ্চ এটা তোমালোকৰ স্কিল বেস কোর্স নেক্সট তোমালোকৰ আছে মাৰ্কেটিং 20 মাৰ্চ নেক্সট তোমালোকৰ পল সায়েন্স এটা ইম্পর্টেন্ট বহুত ইম্পর্টেন্ট সাবজেক্ট তোমালোকৰ আৰ্টছৰ হেতু আছে তোমালোকৰ 23rd মাৰ্চ মানডে নেক্সট তোমালোকৰ আকৌ আহি গ'ল এআই আৰু ৰিটেইল 24 মাৰ্চ এই দুটাও খুব বেছি কেৰিয়াৰ ব্যৱহাৰ খুব নতুন কেৰিয়াৰ এআই ৰ নতুন আহিছে ন ট্ৰেন্ডিংত আছে হয় এআই পুৰা ট্ৰেন্ডত আৰু কিছুমান বস্তু কিয় আমি ৰুটিনখন আজি ডিসকাস কৰা আৰু এটা মূল মোটিভ হৈছে মেইন মোটিভ ইজ লাইক দ্যাট যে আজি কি হৈছে যাতে সো বেসিক্যালি উই আর হিয়াৰ টু অ্যানাউন্স টু ব্ৰিং দ্যাট অ্যানাউন্সমেন্ট ইন ফ্ৰন্ট অফ ইউ গাইজ এট দ্য সেম টাইম উই আর ডিসকাসিং ইট জাস্ট বিকজ যাতে তোমালোকৰ আইডিয়া হওক বিকজ ইউ আর গোইং টু চুজ ইউৰ কেৰিয়াৰ আফটাৰ ইউৰ 12th okay then hence you have to be very serious you have to be very concerned about your career as well so Dhruva sir is here to instruct you the way he just describes everything isn't it যে কৈ আছে যে এটো বস্তু এনেকে পঢ়িব লাগিব কাৰণ এটো বস্তু কেৰিয়াৰ যেতিয়া কৈছে যে এআই পঢ়িব লাগিব আৰ্টিফিশিয়াল ইন্টেলিজেন্স জানাই তোমালোকে আজিকালি সব বস্তু বিশেষকৈ এতিয়া এআই সকলো বস্তু এআই ইউজ কৰিছে হয় নাই গতিকে আমিও ডিসকাস কৰি এটো কাৰণ যাতে ইন ফিউচাৰ তোমালোকে এটা গাইডেন্স পোৱা সো ইমানখিনি ভেৰাইটি আছে হয়নে স্যাৰ ৰুটিনৰ ইমান ভেৰাইটি আছে ফেশ্বন ডিজাইনিংৰ পাদি কৰি যিমান বিলাক ডান্স ফৰ্ম আছে ইনক্লুডিং দ্য ডান্স ফৰ্মস ইনক্লুডিং দ্য মিউজিক এণ্ড ফোকস এণ্ড এভৰিথিং এই বস্তুটো সঁচাকে এটা ডাইভাৰ্স ইজন্ট ইট ডাইভাৰ্স হয় গোটেই ৰুটিনখন সো মোৰ চাই ভাল লাগিছে যে ইমানবোৰ বস্তু আছে এতিয়া অফাৰ কৰা হৈছে এছবিএছসি ত সঁচাকৈ মানে সকলো স্কিল বেসড ইমানবোৰ আছে হয়নে তাৰ পিছত স্যাৰ কৈ দিয়ক বাকিখিনি এইখিনিৰ পৰা আছে ন 25th মাৰ্চ 25th মাৰ্চ আছে তোমালোকৰ ইনফৰমেটিক্স প্ৰেক্টিস নেক্সট কম্পিউটাৰ সায়েন্স আৰু আইটি এইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট সাবজেক্ট বুলি কম 27 তাৰিখে আছে তোমালোকৰ বায়োলজি নেক্সট বায়োলজি তো ইম্পৰ্টেন্ট হয় আৰু স্কোৰিং হয় বহুত স্কোৰিং মানে এই বস্তু বহুত স্কোৰিং হয় 12 এইটো বায়োলজি তো নেক্সট তোমালোকৰ আছে বিজনেস ষ্টাডিজ এণ্ড বিজনেস এডমিনিষ্ট্ৰেচন এই তোমালোকৰ কমাৰ্চৰ খিনি কাৰণে ইম্পৰ্টেন্ট 28 মাৰ্চত আছে নেক্সট তোমালোকৰ হিষ্ট্ৰী আছে 30 মাৰ্চ আৰ্টছ পিপল most important subject তোমালোকে ফিউচাৰ কি এক্সাম দিয়া এটা দৰকাৰ হ'বই মানে if you are thinking of preparing for civil service exam then this history political sciences geography these three subjects are very important all right je hebabe কৈ আছে যে এতিয়াৰ পৰা যদি ফোকাস কৰিছা যে 12th ত এটা সাবজেক্টত কিয় বাৰে আমি ফোকাস কৰি কৈছো জানানে এই বস্তুটো তোমালোকৰ কি কেৰিয়াৰটো সঁচাকৈ বেছি মেটাৰ কৰিব যদি বহুতে কয় হয় না 12th মাৰ্কস একো মেটাৰ নকৰে no it's not like that and it's about the academics
Okay, you have to be very serious about your academics as well. All right. So history as it's very important. Sare koise art for the arts people. Okay, the people juna ki hoy arts etia pursue kori ase history to khub bhalre pohiba tumaloke aru history subject to bahut beshi important hoy yar gute facts and all he bostu ko etia pahad mane start kori dia tumaloker karon etu eta tiktok nisna bostu hoy na because at that peak your preparation should be at its peak. All right, at its peak mane ekdom peakot thakibo lagibo karon you don't have time. Okay, you don't have time to waste at all. ঠিক আছে এতিয়া যেহেতু রুটিনও আহি গৈছে এতিয়া একদম তালি টুপলা বান্ধিবলৈ আৰম্ভ হ'ব লাগে আৰু হয়নে ওকে দেন নেক্সট কি আছে স্যার কৈ দিও নেক্সট তোমালোকৰটো যোনখিনি তোমালোকৰ সায়েন্স ষ্টুডেন্ট 27 মাৰ্চলৈ তোমালোকৰ পৰীক্ষা শেষ হৈ যাব অলমোষ্ট বায়োলজি লাষ্ট তোমালোকৰ সাবজেক্ট তারপর তোমাৰ অবজাৰভেশন থাকিলে থাকিব আৰু নেক্সট তোমালোকৰ আছে 1 এপ্ৰিলত এগ্ৰিকালচাৰ মেডিকেল ডায়াগনস্টিক্স সেলস পারসন ফাইনান্সিয়াল মার্কেট ম্যানেজমেন্ট এই চাৰিটা আছে তোমালোকৰ 1 এপ্ৰিল নেক্সট তোমালোকৰ 2nd এপ্ৰিলত আছে তোমালোকৰ এনসিসি দেখানে এনসিসি টো তোমালোকে বহুতে কৰাই থাকে এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে যদি ডিফেন্স লাইনত যাব বিচাৰিছা মেইনলি আৰু নেক্সট তোমালোকৰ ফুড নিউট্ৰিশন এন্ড ডায়েটিক্স নেক্সট তোমালোকৰ আছে 4th এপ্ৰিল স্যাটাৰডে সোশিয়োলজি এটা ইম্পৰ্টেন্ট তোমালোকৰ বহুত ভাল সাবজেক্ট হয় এটা আৰ্টছৰ আৰু এটো ইয়াতে তোমালোকৰ আৰ্টছৰ মেইন সাবজেক্ট শেষ হৈ যাব হ'ব ইয়াৰ পিছত টেকনিক যি আছে অপশনাল আছে মেইনলি বেসিক্যালি আমি কব পাৰো 4th এপ্ৰিলতে শেষ হৈ যাব তাৰপিছত ওয়েব এপ্লিকেশন এইবোৰ বস্তু বিশেষকে গুটেখিনি ইম্পৰ্টেন্ট হয় যি সকল লৈছে ডেটা সায়েন্স আছে এটা ইম্পৰ্টেন্ট ইটস ভেৰি ইম্পৰ্টেন্ট ট্ৰেন্ডিং ওকে so 9 by 9 April your exam will be over right isn't it so sir heri to moi ki koi asilu je basically here আমি ডিসকাস কৰো যে 10th or routine আহি গল for the CBSE boards at the same time we have discussed here the 12th board as well so আমাৰ agenda to etu আছিল যে এতিয়া তোমালোকৰ you don't have time to waste at all right now just prepare a proper schedule for you guys all right so in engage yourself in maintaining all the kind of schedules what are the subjects that are yet to be prepared isn't it যে কি বস্তু ৰৈ গৈছে বা কি কৰা নাই তোমালোকে এতিয়াও স্টাৰ্ট কৰে তেনেহলে এটা টাইম টেবুল বনাই লোৱা এটো শিডিউল বনাই লোৱা আৰু এখিনি কথা আৰু এটা ক'ব লাগিব নহয় জানো ধ্ৰুৱ ছাৰ যে এতিয়া এনেকুৱা নহয় যে তোমালোকৰ ডেটছিট আহি গৈছে যে এতিয়া প্ৰেছাৰতে জিটি কৰিম এতিয়া কি পঢ়িম সেইটো হ'ব নালাগে হয়নে একদম চিল থাকা একদম ধুনীয়াকে বিন্দাস থাকা আৰামত পঢ়া যিমানখিনি সময় পঢ়া অলপমান ফোনটো আঁতৰত থৈ ভালদৰে পঢ়িবা যদি দিনটো তোমালোকে 3 ঘণ্টা সময় পঢ়িম বুলি ভাবিছা যে সেই 3 ঘণ্টাটো যাতে তোমালোকৰ ফ্ৰুটফুল হওক জাস্ট সেই বস্তুটো তোমালোকে এজেন্ডা ৰাখা মানে তোমালোকে ঠিক আছে যে সকলো বস্তু বাদি 3 ঘণ্টা সময় মই যাতে ভালকে পঢ়ো একদম আৰু যিমান বিলাক প্ৰিভিয়াস ইয়াৰ question papers is the sample papers just start solving it all right so your preparation should be at its peak as I have mentioned it earlier isn't it so Dhruv sare tumak kiba instruct koribo khojibo niki aru moi akko ebar ekhini koi moi Dhruv sir le mic to hand over korim কিন্তু তাৰ আগতে akko ebar মই কৈছো যে একদম panic no hoba just don't panic all right just be calm and composed okay be calm and composed and just start preparing okay just start preparing etia bostu bur enuka hoise je routine khon dise etia beshi bhal pabo lage tumaloke etia eta schedule wise tumaloke mind to mane set korile dhuniake banabo paribo noy janu pohibo paribo which subject you have to prepare earlier je kunbur bostu kiman din gap ase ami routine khon discuss kora amar main agenda etu jate hinito tumaloke gap bur gom pai iman time gap ase iman kini homoy মোৰ যদি কিমানটা সাবজেক্টত মই কিমানবোৰ পঢ়িব পাৰো কিমানখিনি ৰেডি কৰিব পাৰো নহয় জানো so again all the best to you guys I am just handing over the mic to Dhruv sir and he will instruct you and guide you what to follow and what not okay এটা মই কবলৈ গলে মেইন দুটা কথা বহুত ইম্পৰ্টেন্ট হয় প্ৰথমটো হৈছে মেক নোটস and be confident don't panic এইকেইটা আছে তোমালোকৰ মেইন আৰু এটা হৈছে বি ডিসিপ্লিন হ'ব তোমালোকে নোটস বনোৱা ভালদৰে এখন ৰুটিন বনোৱা ভালদৰে পঢ়া তোমালোকক ভাল মাৰ্কস পাবলৈ কোনে ৰখাব নোৱাৰে তো আৰু তোমালোক কিবা যদি পিওআইকি ডিসকাশন বা কিবা কিবি তোমাৰ ইম্পৰ্টেন্ট টপিকস তোমালোকে যোনটো বুজি পোৱা নাই তোমালোকৰ দৰকাৰ হৈছে মানে বস্তুটো কত বুজি পোৱা নাই হলে আমাক ক'ব পাৰা আমাৰ ইয়াত কমেন্ট সেকশনত টুকলা থাকিব তোমালোকে কমেন্ট সেকশনত জনাব পাৰা যে এইটো বস্তু তোমালোকৰ কিবা ডাউট আছে আমাক এক্সপ্লেনেশন লাগে
এটো আমাক বুজাই দিয়ক তেতিয়া আমি ভিডিও লৈ হিম তাৰ কাৰণে হ'ব এক্সকুলৰ প্লেটফৰ্মত তোমালোকৰ ভিডিও পাই যাবা again just don't forget to follow the Instagram page of Xcool as well and also don't forget to subscribe the YouTube channel of Xcool because Dhruvo sir is here then all the faculties are here all the faculties from all the faculties and educators are here to help you guys okay so you have any queries regarding how to prepare your boards exam how you are going to tackle with it or you are finding any difficulties while solving the papers while solving the solutions equations all the stuffs okay you can clearly go through all the demo videos of Xcool it's totally available on YouTube so you can go cheers and watch it and if you really want to enroll our course our foundation batch is here and we have started a crash course regarding the 10 boards right so if you want to really enroll the course so the details will be soon provided to you guys all right so all the best again do like and subscribe English and Assamese both languages yes and the best thing about Xcool is যে Xcool একদম বিশেষত্বটো কি হয় জানানে যে Xcool is is a one and only platform where all the kind of materials are provided in both mediums both in Assamese and English বুজি পাইছানে যে ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আসলে Xcool ধুনিয়াকৈ পাঠদান কৰি আছে আৰু যদি ভাবি আছে যে সেবাৰ ষ্টুডেন্ট সকলে হয়তো ভাবিব পাৰে এটো ভিডিও দেখি আমাৰ কথা কিয় কোৱা নাই মানে একদম চিন্তা কাৰণ আমি সোনকালে কাৰণ যেহেতু সেবাৰ এতিয়া ডেট চিট ওলোৱা নাই নহয় জানো স্যাৰ আমি সোনকালে আহিম আৰু তোমালোকৰ ওচৰলে আকৌ নতুন কিছুমান ট্ৰিক্স লৈ আহিম আমি এটা টপিক সিৰিজ সাধনা মেমে ষ্টাৰ্ট কৰিছে ধ্ৰুৱ ছাৰে ধুনীয়াকৈ সায়েন্সৰ বা মেথছৰ বস্তুবোৰ দি আছে তছলিমা মেমো আছে অভিজিত ছাৰ তোমালোকৰ সন্মুখত আছে ধুনীয়াকৈ কি হয় যে গাইড কৰিব আলটিমেটলি হয় না CBSE ষ্টুডেণ্টৰ বিশেষকৈ যাৰ এছএমএছৰ প্ৰব্লেম হৈ আছে বা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ যাৰ এছএমএছৰ প্ৰব্লেম আছে ধুনীয়াকৈ Xcoolত আৰামত ভিডিঅ'বোৰ পাই যাব আমি ধ্ৰুৱ ছাৰে কিবা কয় নেকি কওক ভালদৰে তোমালোকে প্ৰিপেয়াৰ কৰা অল দা বেষ্ট উইচেছ আমাৰ ফালৰ পৰা Xcoolৰ ফালৰ পৰা আমি সদায় আছো তোমালোকক সাপোৰ্ট দিবলৈ জাস্ট তোমালোকে ক'ব লাগিব যে কোড সাপোৰ্ট লাগে তোমাক গাইডেন্সটো কি লাগে ক'ব লাগিব আমি সদায় আছো Xcool সদায় আছে হ'ব ঠিক আছে দিয়া টেক কেয়াৰ অল দা বেষ্ট বাই বাই